পানী এগোটা খাওঁ ক'লেও দিবলৈ কোনো মানুহ নাইকিয়া হ'ল ৰ'দে বৰ খাওঁ খাওঁ কৰিছ বৰ ধুনীয়া বতাহ মাৰিছে এশটা অকণমান ৰৈ লওঁ এই মানুহগৰাকী ইয়াতে ৰৈ আছে বাইদেউ কেনিবা গৈছিলা নেকি ওচৰতে সকাম এভাগি আছিলে হয় নি ইয়াত ইমান ধুনীয়া বতাহ মাৰি আছে হয় পাই বৰ ধুনীয়া বতাহ মাৰি আছে দেই মই এইখিনিতে অকণমান ৰৈ লওঁ ক'ৰ পৰা আহিলা ন ছোৱালী মই গেলেকীলৈ গৈছিলোঁ এই গোটৰ কাম এটা আছিলে সেইকাৰণে বেংকৰ পৰা আহিলোগৈ হেৰি নহয় এই মানুহঘৰ যে কাৰোবাৰ গা ভাল নাই নেকি বা সিহঁতৰ বুঢ়াজন ইমান কাহি কাহি আছে ইমান ৰ'দটো চব মুখতে পৰিছে এই আমাৰ ঘৰলৈকে যাওঁগৈ ব'লক পানী অকণমানো খাব মই কাহিনীটো ক'ব পাৰিম আপোনাক ঘৰলৈ দেৰি হ'বগৈ নি আকৌ ঘৰত কাম বন ধেৰ পৰি আছে নহয় ইমান দূৰ বাট যাবলৈ আছে পানী অকণমান খাই ল'লে ভাল লাগিব গৈ পিনে ব'লক তামোল এখনে পানী অকণমান খাই ব'লক 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 আহক যাওঁ পানীটোপা খাওঁ খাওঁ লাগিছে আকৌ ব'ল তেনেহ'লে পানীটোপা খাই আহোঁগৈ আগফালে গিলখন যাওঁতে মাৰি থৈ গ'লো যে চাবিটো পিছফালে থৈ আহিলোঁ ব'লক পিছফালেকে বহিব বহক চকী আছে ইয়াতে বহোঁ মই পানী এগিলাচ লৈ আহোঁগৈ দেই যাওক যাওক মই খাওঁ এগিলাচ এগিলাচ খাই গ'ল ল'লে ভাল লগা ধৰিবি নাই সেইটো হয় বাৰু তামোলডোখৰ আনিম দিয়া পানীকণ খাইহে শান্তি লাগিছে লাগিছে কাপোৰ চাপোৰ খুলি দিলে ভাল লাগিব ভাল লাগিব আৰু ঘৰ পালেগৈ খুলিম আৰু সেই অথনি যে হেৰি মানুহজনৰ কথা কৈছিলে তেওঁ ক'লেনো কি হ'ব বৰ দুখ তেওঁ তুমি কেলে বেয়া কাম কৰি আছা বাৰু বেয়া কাম কৰিব নেপায় নহয় এই ফুলবোৰ ৰুবহে লাগে নেপায় নহয় এনেকে হেৰি কৰি বেয়া কৰিব তুমি নে কিতাপ পঢ়িব লাগে কেলে আমনি কৰি আছা বাৰু দেউতা ক'ত গ'ল দেউতা ক'ত গ'ল নাজানা সেই বাৰীত আছে নে কেনেবাকে শুনিছা নাই ৰবা দেউতাক মই কথা এটা ক'বলৈ আছে দেই তুমি অকল খেলো কৰি থাকা দেই কথাটো কৈ পিনে তোমাৰ লগত খেলিম দেই মই শুনিছেনে শুনিছে নাই আপুনি যে পাছবুক খুলিছিলে ক'ত থলে বা মই বেংকত যাব লাগিছিলে নহয় বেংকতে থোৱা আছে বেংকত থোৱা আছে দেখিছা নাই সেই চাওক ইমান আমনি কৰি থাকে কাম এটা কৰিবলৈ নিদিয়ে তাইকনো কেলেনো গালি পাৰি থাকা নো কাম কৰিবলৈ নিদিয়ে ইমান আমনি কৰি থাকে আকৌ এজনীহে ছোৱালী সেইবুলিকে ইমানকে তুমি কাণকে ক'বা নেকি হ'ব আপুনি মোৰ ওপৰত তুলিব নালাগে তাইক এজনী ছোৱালী হ'লেও আপুনিয়ে বেয়া কৰিছে তাইক মৰম কৰি থৈ যাওঁ মাকজনীও আকৌ বেংকলৈ যাওঁ কৈছে নহয় ল'ৰাজনীক অকণমান খেলাই লওঁগৈ আজি বৰ ৰ'দ তুষাৰ মাজনী আহা মই অকণমান তোমাৰ লগত খেলি লওঁ বাৰু মোৰ লগতে খেলি থাকা মাক বেংকলৈ যাওঁ কৈছে নহয় দেই আমনি নকৰিবা আকৌ দেই ঘূৰা খেলিবানে ৰ'বা তেতিয়াহ'লে ভালকে ধৰি ল'বা দেই ধৰি ল'বা হৈছেনে হাতী ঘোঁৰা পালকি কি বুলি কয় এনেকে হ'বনে হ'ব অকণমান এতিয়া ভিতৰত বহি লওঁগৈ দেই ইয়াতে অকণমান বহি লওঁ বেংকৰ পৰা আহি ভাগৰো লাগিছে বহা এই হেৰি নহয় আপুনি ছোৱালীজনী কেলে ইমান মৰম কৰি থাকে বা হয় কেলেনো মৰম নকৰিম বা তাইক তুমি ইমান বেয়া পোৱা নে তাইক মৰম কৰিলে মই বেয়া নাপাওঁ মই মানুহজনী হৈ বেয়া পাম নি বাৰু সেই যদি বেছিকৈ মৰম কৰা দেখাওঁ তাই মোৰ ওপৰত নুঠিব জানো মোৰ ঘৰৰ পৰা সেইকাৰণে বৰকৈ মই মৰম কৰি নেদেখাওঁ আৰু নাই মৰমো কৰিব লাগিব সময়ত বাৰু অলপমান কিবা এটা খং কৰি দেখাব লাগিব সেইটোৱে আৰু এতিয়া ডাঙৰ হৈ লাগিছে নহয় তাইক পঢ়ুৱাবও লাগে এতিয়া আমি ভালকৈ পঢ়াবতো লাগিবই এজনী ছোৱালী তাইকতো পঢ়াই শুনাই আমি ডাঙৰ দীঘল কৰিবই লাগিব পাছত হ'ব আৰু ন বুজি পাব আৰু ভগৱানে এজনী ছোৱালী দিছে আমাৰ এই বেয়া নহয় এই সেইটো স্বভাৱটো ভালেই আছে সেইটোৱে পাছলৈ আমাক চালেই হয় আৰু সেইটোৱে ভাবোঁ আমি আৰু ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ আৰু মাজনী দেউতাক ইয়াতে বহি আছে নি ইয়াতে বহি আছোঁ কিনো কৰিম ল'ৰাটো
এজনীলৈকে বৰ মনত পৰিছে আজি। আইও তাই থকা দিন নাই ঘৰখন ইমান ভাল লাগিছিলে ন। লাগিছিলে আকৌ তাইৰ লগতে সময়টো যায়গে। সঁচাকে দেই ইমান ধুনীয়াকে হাঁহি মাতি আমাৰ লগত আছিলে। এতিয়া বিয়া দি দিলোঁ ঘৰখন একেবাৰে নিজান জান হৈ পৰিলে কাম কৰি জিন যোৱা হ'ল আৰু। হয় পাই ল'ৰাজনী এইদিনতে মাতিব লাগিব দেই ঘৰলৈ। আহিব পাৰি নে নোৱাৰি নে এতিয়া। মাতিবলৈ মন যায় আকৌ যেন আমাৰ ঘৰতে থৈ দিম সেনেকুৱা লাগে। কিনো কৰিব আৰু এতিয়া জোঁৱাইটোৱে বা আহিবলৈ দিয়ে বা নিদিয়ে। তাইও চাকৰিলৈও যাব লাগে নহয়। মোৰ গাটো এইকেইদিন বৰ বেয়া লাগিছে বেছিকে বেয়া লাগিছে নি আকৌ? বেছিকে বেয়া লাগিছে। কাম বন কৰিবলৈও মন নাযায়, ভাগৰ লাগে, খাবলৈও মন নোযোৱা হৈছে ল'ৰাজনীক মাতিবচোন নহ'লে ফোনটো কৰিব লাগিব, তাইক মাতি দিব লাগিব। নিশাৰ কাৰণে থাকিবলৈ যেনে তেনে আহিবলৈ ক'ব লাগিব আৰু তাইক। জোঁৱাইটোকো ক'ব, সি আহিবলৈ নিদিলে আকৌ তাই নাহিব নহয়। তাকেহে ক'ব লাগিব, জোঁৱাইকো বুজাব লাগিব কথাখিনি। নুবুজালেনো কেনেকে হ'ব এতিয়া, বুজিব লাগিব সি। বয়স হৈ আহিছে এতিয়া তেওঁ কিছু নাই, এজনী ছোৱালী তাকে উলিয়াই দিলোঁ। এতিয়া ইটোৱে সিটো মুখলৈ চাই থাকিব লাগিব আৰু। হ'ব দিয়া, তুমিও ইমান চিন্তা কৰি নাথাকিবা। মোৰ চিন্তা লাগে, মোৰ মৰিলেনো আপুনি কেনেকৈ খাব। এনেকুৱা কথা নকবাচোন তুমি। দুয়োটিয়ে কাজিয়া লাগিবলৈকে হৈছিলে। এটি মৰিলে বা এটি কেনেকৈ থাকিব আপুনি কেনেকৈ থাকিব মই নহ'লে। একো নহয়। চিন্তা কৰি কৰি কেতিয়াবা ৰাতি টোপনিয়ে নাহে, খাবলৈও মন নাযায় জানো ভগৱানে কি লিখি পঠিয়াইছে আৰু। ল'ৰাজনী অহা হেঁতি চাই থাকোঁ কেতিয়াবা আহিব নি ইফালে আহিব নি। তাইও এখন সংসাৰ হ'ল আৰু ক'তনো আহোঁ ক'লে আহিব পাৰিব। সেইটোৱে আৰু মাক বাপেক হ'লো বুলি আমাকো সদায় চাবলৈ আহিব নোৱাৰে নহয়। তাই নোৱাৰে তাইকো মই দুখ নিদিওঁ, তাই নিজৰ কৰ্তব্য কৰিছে। আমিহে এতিয়া চিন্তা কৰি মৰিছোঁ। মাউনীহঁতে মোৰ গাটো দেখোন বৰ বেছিকৈ বেয়া লাগিছে বৰ বেছিকৈ বেয়া লাগিছে। মই ইয়াতে অকণমান শুনচোন দেই। ৰ'বা তেতিয়াহ'লে মই মেডিকেল যাবলৈ ডক্টৰ ঘৰলৈ যাবলৈ কিবা এটা কৰোঁ, মই ব্যৱস্থা কৰোঁ। ৰ'বা ফোন কৰিব লাগিব। ব'লা নহ'লে ভিতৰলৈকে ব'লা। ছোৱালীজনীলৈ খবৰ এটা দিয়কচোন তাইলৈ মোৰ বৰ চাওঁ চাওঁ লাগিছে। ৰ'বা মই ফোন কৰি দিম বাৰু। ৰ'বা একো নহয়, তোমাৰ একো নহয়, চিন্তা নকৰিবা তুমি। ব'লা অকণমান ভিতৰলৈকে ব'লা। ইমান মনত পৰিছে আজি মানুহজনীলৈ। তাই থকা হেঁতেন মোৰ আজি এনেকুৱা গতি নহ'লহেঁতেন মোৰ। ছোৱালীজনীকে অহা হেঁতেন ঘৰখনলৈ অলপমান দুদিনমানৰ কাৰণে থাকি যোৱা হেঁতেনো মোৰ দেহাটোৱে ভাল লাগিলেহেঁতেন। নাই ল'ৰাজনীও নহা হ'ল। হে প্ৰভু, কিনো দিন দেখাইছা আৰু মোক আৰু প্ৰভু। সেই সিদিনাখনে ইয়াতে মানুহজনীয়ে গাটো বেয়া লাগিছে বুলি ইয়াতে বহিছিলে সি মোৰ ওচৰতে। আৰু গাটো বেয়া লাগিছে বুলিহে ক'লে মানুহজনীয়ে। আৰু ভগৱানেও ইমান সোনকালে লৈ গ'ল তাইক। এতিয়া মোক অকলশৰীয়া হৈ থৈ গ'লগৈ ইয়াতে। তাইৰো জীৱনটো ইমান ধুনীয়া জীৱন আছিলেনে? সোনকালে যে বিদায় লৈ গুচি গ'লে পৃথিৱীৰ পৰা। মইনো কেনেকৈ জীয়াই থাকোঁ ইয়াত অকলশৰে? কাৰ মুখলৈ চাই মই জীয়াই থাকোঁ? ৰাম ৰাম কৃষ্ণ।
পানী এগোটা খাওঁ ক'লেও দিবলৈ কোনো মানুহ নাইকিয়া হ'ল ঘৰখনত। মানুহজনীও সিপুৰিলৈ গ'লগৈ। এতিয়া ইমান কাহে ধৰি একদম কিবা লাগি গৈছেগৈ। পানী অকণ দিবলৈ মানুহ নাই ঐ। তেনেকুৱাই আৰু কাহিনীটো বুজিছে। কি ক'ব আৰু ছোৱালীজনী যে হাইলাখ মাকজনী আগতে বেলেগ আছিলে, এতিয়া একদম একে মোৰ মানে কেতিয়াবা দেখিলে মাককে দেখা নালাগে। এনেকুৱা কথাবোৰ শুনিলে এতিয়া দুটি মানুহ যদি সঁচাকৈ ন দুটি মানুহ লগতে আছিলে কিবা এটা কথা পাতিবলৈ ভাল হৈছিলে। এতিয়া অকলশৰীয়া মানুহজনে কি কৰিব বাৰু? কি কৰিব বাৰু? ভাত পানী খাবলৈ মেলিবলৈ বেলেগ দিগদাৰ হয় নহয় চাগে। বেলেগ দিগদাৰ। এতিয়া বেমাৰ পৰি থাকে, এতিয়া ভাত দিবলৈ মানুহ নাই নহয়। মই মাইকী মানুহ হ'লে তো ক'ৰবাত খুজি খাব, মতা মানুহজনে ক'ত খুজি খাবগৈ বাৰু? কোনে দিব বাৰু? মনৰ ইচ্ছা মানে কিবা এটা খাওঁ বুলি ক'লেও এতিয়া কোনো চিন্তা নাই। ছোৱালীজনী আহিলেও এদিনহে আহিব, সদায়নো ক'ত নিজৰ ঘৰ দুৱাৰ এৰি থৈ বাৰু থাকিব পাৰিব বাৰু ন? সঁচাকৈ দেই মানুহ ছোৱালী এতিয়া ছোৱালীজনীয়ে তাৰমানে তাই সেইটোকে দুখ কৰে আৰু মই ল'ৰা হোৱাহেঁতেন তাৰমানে কিমান মানে মই দেউতাক সুখত ৰাখিব পাৰিলোঁহেঁতেন। এতিয়া ছোৱালীৰ কাৰণে এতিয়া অন্য কথা শুনিব লাগে, আনৰ ঘৰৰ কথা শুনিব লাগে। ঘৰখনো এৰি থৈ আহিব নোৱাৰে দেউতাকৰ কাৰণে। এতিয়া সেনেকুৱা হৈছে কাহিনীটো। তাই তাৰমানে নিজে অনুতপ্ত। তাই তাৰমানে কেতিয়াবা ৱালতে মাথাটো মাৰি লওঁ যেন কৰেও। তাৰমানে নিজে তাৰমানে বাপেকো এৰিব নোৱাৰিছে, এতিয়া ঘৰখনৰ মানুহটো হেৰামি আকৌ মানুহটো সেইকাৰণে তাই এনেকুৱা হ'ল। ভাল মানুহ হোৱাহেঁতেন লৈ গ'লহেঁতেন হয় বাৰু। বাপেকো থাকিবলৈ বেয়া পায় নহয়। এতিয়া তাই এতিয়া ল'ৰা ছোৱালীকেইটা এৰি থৈ আহিব নোৱাৰে, স্কুলো যায় তাতে। সেনেকুৱা দেই উপায় নাই আৰু। বাৰান্দাতে বহি আছে নেকি? ঘৰলৈ আহিলে মনটো বেয়াই লাগি আছে। দাদা বহিছে। মাজনী আহিলি নি? গাটো ভাল পাইছেনে অকণমান? সেয়া আছোঁ অকণমান আৰু। বৰ ভাল কৰিলিও তই আহিলি, মই তাকে ভাবি আছিলোঁ তোৰ কথাই। থাকিবলৈ আহিছনে দুদিনমান? মই এই চাওঁচোন বাৰু কামো আছে নহয়। এইবোৰ বস্তু আনিছোঁ আপোনালোকে আপেল আঙুৰ খাই ল'ব, থৈ দিওঁগৈ দেই। যা থওঁগৈ যা। ঘৰটো লেতেৰা হৈ আছে দেউতাও গাটো ভাল নাই, কোনেনো কৰিব? দেউতা ভাত খালেনে? খালোঁ কেইটামান। কেইটামান খাই থাকিব, নহ'লে গাটো বেয়া লাগিব নহয়। মই এই ঘৰ চৰবোৰ সাৰি দিছোঁ, লেতেৰা হৈ আছে নহয়। চাহ অকণমান খাব নি? কৰি ল কামখিনি, দিবি বাৰু অলপ পিছতো। মই সেইবোৰ আপেল চাপেল লৈ আহিছিলোঁ নহয়, খাই ল'ব দেই। হ'ব আই হ'ব। কাপোৰকেইটা ধুই দিব লাগিব, বৰ লেতেৰা দেখিছোঁ। তোক দুদিনমান থাকিবলৈ ক'লোহেঁতেন, কিন্তু মইনো কেনেকৈ কওঁ এতিয়া। মাইকী মানুহ হোৱাহেঁতেন তোক চিঞৰি মোৰ দুখৰ কথাবোৰ ক'লোহেঁতেন, কিন্তু মতা মানুহ যেতিয়া ইমান লেতেৰা হৈছে দেউতানো কেনেকৈ কৰিব? গাটোও ভাল নাই। আৰু আজি মাজনী থকাহেঁতেন মই আহিছোঁ বুলি তেওঁ মই ওলাই গ'লহেঁতেন। মায়ে ভাল পাই এতিয়া দুখৰ কথা ক'লে দিম। মইনো এতিয়া মোৰ দুখৰ কথাখিনি দেউতাৰ আগত কেনেকৈ কওঁ বাৰু? দেউতাৰো অসুখ, মই এতিয়া তেওঁক চাওঁ বুলি ক'লেও চাব নোৱাৰোঁ। মোৰ নিজৰ ঘৰখনৰ অৱস্থা এনেকুৱা এতিয়া। দেউতাক নিওঁ ক'লেও দেউতা নাযায়। এতিয়ানো বাৰু মই কেনেকৈ এইখন ঘৰত থাকোঁ? থাকিলেও মই এতিয়া মানুহজনে জানো থাকিবলৈ দিব? আজি মা থকাহেঁতেনতো তেওঁ সুখ দুখৰ কথাখিনি মাকতে ক'লেহেঁতেন। যিখিনি তেওঁ এতিয়া নিজেই ভুগি আছে সেইখিনি কথা তেওঁ নিজৰ মানুহজনীৰ আগতে প্ৰকাশ কৰিলেহেঁতেন। আমাৰ আগতনো কি বুলি ক'ব তেওঁ? সেইবোৰ কথা ভাবি মোৰ কেতিয়াবা ইমান বেয়া লাগে, কিন্তু মই মোৰ দুখৰ কথা কাৰ আগত ক'ম? দেউতাকো ক'ব নোৱাৰোঁ, মানুহজনকো ক'ব নোৱাৰোঁ। মনৰ দুখ মনতে লৈ থাকোঁ আৰু। ইয়ালৈ আহিলে মালৈ খুব মনত পৰে, কিন্তু কি কৰিম? মানে মাক সোনকালে লৈ গ'ল। মানুহক বুঢ়া বয়সত লগ লাগে, সুখ দুখৰ কথা ক'বলৈ লগৰী এজন লাগে। যেতিয়া দুজন মানুহ একেলগে থাকে তেতিয়া সেইটো কেতিয়াও অনুভৱ নহয়। ইজনে সিজনৰ মুখলৈ চাই হাঁহিমতেই পাৰ হৈ যায়,
কিন্তু যেতিয়া এজন ঢুকাই যায় তেতিয়াহে অনুভৱ হয় যে তেওঁ বহুত অকলশৰীয়া হৈ পৰিছে। কিন্তু পৰিস্থিতিয়ে সেইটো বাধ্য কৰাই দিয়ে মানুহক এনেকৈ থাকিবলৈ। কিনো কৰিম এতিয়া, দেউতালৈ মুখলৈ চালে মোৰ বৰ বেয়া লাগে, কিন্তু কি কৰিম, ভগৱানে যে মাক সোনকালেই ধৰিব। দেউতাক এতিয়া আমিও যাব লাগিব, আমি ট্ৰিটমেণ্ট কৰিব লাগিব, তেওঁক আমি ভাল কৰি তুলিব লাগিব, আমাৰ সাহস হিচাপে থাকিবলৈ দিব। অ' দেউতা, এই আহক, মই ইয়াতে বহি আছোঁ, এইবোৰ চফা কৰি দিছিলোঁ অকণমান পাই। ইয়াতে বহক, ইয়াতে বহক। গাটো বেছিকৈ বেয়া লাগিছে নি? বেছিকৈ মানে কি আৰু কাহটো ঘনাই আহিছে মাজনী। আজি ওলাব, এই ডক্টৰৰ ওচৰত দেখাই আহিমগৈ। তোৰ সময় হ'ব জানো? হ'ব, মই তেওঁক কৈ থৈ থাকিম বুলি আজি। তই থাকিবি, থাকিলে মই ভালেই পাওঁ। ঘৰখনত অকলশৰীয়া মানুহ, নহ'লে আমাৰ ঘৰলৈ যামগৈ, ওলাব। এই ঘৰখন এৰি মই গ'লেগৈ নহ'ব নহয়। ঘৰখনো কোনে চাব? হ'লেও আৰু এই বয়সত এতিয়া অকলে অকলে আপোনাৰ জানো মন বহে ঘৰত? উপায় নাই, নবহিলেও থাকিবই লাগিব। ভগৱানে যেতিয়া এনেকৈ দিছে থাকিবই লাগিব। তই নিও ক'লে মই তোৰ লগত পূজা হ'বলৈ যাব নোৱাৰো নহয়। দেউতা বুজা বুলি আপুনি কেলৈ কৈছেনো? আপুনি মোৰ নিজৰ হয়, দেউতা হয়, আপুনি মোৰ ওপৰত কেনেকৈ বুজা হ'ব বাৰু? মই জানো, সকলো কথা জানো। তহঁতি নক'লেও মই বুজি পাওঁ। হ'লেও দেউতা, আপোনাক মই এই বয়সত চাবই লাগিব। আপোনালোকে মোক ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি পঢ়া শুনাই চাকৰি দিয়াই মানুহ কৰিলে, এতিয়া এই বয়সত যদি আপোনাক নাচাওঁ মোক ভগৱানে কেতিয়াও ক্ষমা নকৰে দেউতা। হ'ব, তহঁতি এনেকৈ আহি গৈ থাকিবি, আহি গৈ থাকিলে মোৰ ভাল লাগি থাকে। এনিশা দুনিশা থাকিবি, নাতিকেইটা লৈ আহিবি। হ'ব দেউতা, আজি ওলাব, ডক্টৰৰ ঘৰত লৈ যাম আপোনাক ভাল কৰিলে মই মনত বহুত শান্তি পাম দেউতা। আপুনি আমাৰ সাহস, আপোনাৰ গাটো ভালে থাকিলেই আমি ভালকৈ জীয়াই থাকিব পাৰিম দেউতা। তহঁতি ভাল থাকিলে ময়ো ভালে থাকিব পাৰিম। আইজনী, তই আৰু দুখ নকৰিবি, তই দুখ কৰি আছ, তই দুখ নকৰিবি আইজনী। হ'ব দেউতা, আজি ওলাব, আমি গৈ ডক্টৰক দেখুৱাই আহিমগৈ, আপোনাৰ ভাল হ'ব দেউতা। মই বাৰু এনেকৈ আহি গৈ থাকিম। হ'ব হ'ব আইজনী। যে মোৰ মাজনী জীয়াই থকাহেঁতেন, দেউতা এনেকৈ অকলশৰে বহি থাকিবলগীয়া নহ'লহেঁতেন, মাৰ লগতে সময়বোৰ পাৰ কৰিলেহেঁতেন। এতিয়া দেউতাই অকলে বহি আছে, ময়ো ঘৰখনলৈ আহি ইমান অকলশৰীয়া অনুভৱ কৰোঁ। মাৰ ফটোখনলৈ চাবই নোৱাৰোঁ, ইমান মোৰ বেয়া লাগে। মানুহে এনেই নকয়, আই সমান হ'ব কোন, নৈ সমান ব'ব কোন। এতিয়া ভগৱানে তেওঁক ভালে কুশলে ৰাখিলেই হয় আৰু তেওঁ ভাল হোৱাটোৱে কামনা কৰিছোঁ। সেইটোকে কৈ থাকোঁ আৰু সঁচাকৈ দেই, অকলশৰীয়া মানুহজন সঁচাকৈ দেই ভালে কুশলে থাকিলেও হয় আৰু তেওঁ ভাল হ'লেই হয় আৰু সঁচাকৈ। আমিও সেইটোৱে ভাবোঁ দেই, এনেকুৱা মানুহ সদায় শান্তিত থাকিলে হয় আৰু বেমাৰ আজাৰবোৰ ভগৱানে যাতে নিৰ্মূল হয় আৰু দূৰ হয় আৰু দেই। কোনে চাব নহ'লে বাৰু। হ'ব, হেৰি নহয়, কথা চা আৰু নেপাতো আৰু যাওঁগৈ আৰু চাহ নালাগে, বাদ দিয়ক, বেলেগ এদিনাখন খাম বুজিছে নাই। এই দেৰি হৈছে, যাওঁগৈ। ঘৰ এইবোৰ হাঁহ পোৱালি কুকুৰা পোৱালিবোৰ চব মেলি থৈ আহিছোঁ। এতিয়া কাউৰী আছিলোঁ নে নিচে যদি কথাটো সেই বুলি ক'লে সেইটোকে কৈ থাকিলোঁ চাহ বা। হ'ব নালাগে, ঠাণ্ডা পানী খালোঁ নহয়, ভাল লাগিলে।